আজি 2 মাৰ্চৰ পৰা আমাৰ যি ইউনিটাৰী যুৱ সমাজে যি কচিদা পাৰ্টিয়ে আমাৰ মুছলিম সম্প্ৰদায়ৰ এটা পৰম্পৰাগত এটা হেৰি আছে, নিয়ম আছে যে আমি আমাৰ চেহেৰীৰ সময়ত আমি সকলো মুছলিম যিসকল ৰোজাদাৰ, সেই ৰোজাদাৰসকলক আমি জগোৱা এটা নিয়ম আছে। আৰু সেই জগোৱাত মানে শোৱাৰ পৰা জগোৱাত চেহেৰী খাবৰ কাৰণে আমাৰ লগত আমাৰ হিন্দু সম্প্ৰদায়ৰ মোৰ ভাইটি সম্বন্ধীয় এইটো দেৱব্ৰত বৰুৱা আৰু প্ৰাঞ্জল বৰুৱা আৰু ধ্ৰুৱ আছে, মোৰ ভাইটি হেমন্তও আছে। মই তেওঁলোকক আজি এই ধৰণে আহি আমাৰ চেহেৰীৰ যিটো সমন্বয়ৰ যিটো চেহেৰী আমি ইয়াত খাম। আৰু মই ইয়াৰ পৰাই মই এটা বাৰ্তা পঠাব বিচাৰিছোঁ যে আমাৰ যিটো সম্প্ৰীতি সমন্বয়ৰ যিটো এনাজৰী, এই এনাজৰী যাতে কোনো ধৰণে আমাক ছিঙিব নোৱাৰে, তাৰ কাৰণে আমি প্ৰচেষ্টা ৰাখিম। আৰু আমি আছিলোঁ আৰু আমি থাকিম আৰু আছোঁ, এইটো আমাৰ এটা প্ৰতিজ্ঞা। শংকৰ আজানৰ দেশ আৰু আমি শিৱসাগৰবাসী। শিৱসাগৰৰ যি খিলঞ্জীয়া মুছলমানসকল আছে, তেওঁলোকৰ এটা পৰম্পৰা অতীতৰ পৰা চলাই আহিছে যে আজান পীৰ চাহাবে ৰচি থৈ যোৱা জিকিৰ আৰু জাৰিসমূহ এই ৰমজান মাহত পৰিৱেশন কৰা হয়, গোৱা হয় কচিদা জামাত হৈ পেলাই। কচিদা জামাত হ'ল ৰমজান মাহত চেহেৰীৰ বাবে মুছলিম সম্প্ৰদায়ৰ লোকসকলক জগাই পেলাই তেখেতসকলক আহাৰৰ সময় হ'ল বুলি জনোৱা হয়, যিটোত আমাৰ হিন্দু ভাইসকলে আমাক অতীতৰ পৰা সহায় কৰি আহিছে। যিহেতু আমাৰ এই গাঁওখনত সম্প্ৰীতি এটা বান্ধোন অতীতৰ পৰা চলি আহিছে আৰু সেই পৰম্পৰা এতিয়াও জীয়াই আছে। আৰু তাৰ জ্বলন্ত উদাহৰণ হ'ল এই মোৰ কাষত আছে, এয়া মোন বুলি কওঁ আমি, প্ৰাঞ্জল গগৈ। তেখেতে মোৰ লগত জিকিৰ ৰচে, পেৰডি জিকিৰ তেখেতে মোৰ লগত ৰচে, তেখেতে সুৰ দিয়ে মোৰ লগত। আজি তেতিয়াৰ পৰা এতিয়ালৈকে আজি প্ৰায় 20 বছৰ হৈ তেখেতে আমাৰ লগত এনেদৰে জিকিৰ গাই আছে আৰু আজিও আহিছে। আৰু আটাইতকৈ ডাঙৰ কথা, আজি আমাৰ যিটো চেহেৰী, সেই চেহেৰীটো মোৰ ভাতৃপ্ৰতিম আমাৰ মাইনাই আমাক যোগান ধৰিছে। কাৰণ এইটো এটা সম্প্ৰীতি এটা মহান নিদৰ্শন যে মুছলিম সমাজৰ পবিত্ৰ ৰমজান মাহত মুছলিম সম্প্ৰদায়ৰ লোকক চেহেৰী যোগান ধৰিছে। নিশা 2 বজালৈকে তেখেতসকল আমাৰ লগত আছে, মানুহ জগাইছে, প্ৰতিদিনে আমাৰ লগত আহিছে, আমাক সহযোগ কৰিছে। এয়াই হ'ল শিৱসাগৰ খিলঞ্জীয়া সম্প্ৰীতি নিদৰ্শন। ইয়াতকৈ ডাঙৰ মই ভাবোঁ সম্প্ৰীতি নিদৰ্শনৰ একো হ'ব নোৱাৰে, যে উজাগৰে গোটেই ৰাতি থাকি মুছলমান লোকসকলে যাতে লঘোণত ৰোজা ৰাখিবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোক আমাৰ লগত আহে, আমাৰ লগত সমানে কান্ধত কান্ধ মিলাই জিকিৰ গায়, কচিদা গায় আৰু এইদৰে জগাই গৈছে। আৰু মই ভাবোঁ এই সম্প্ৰীতিৰ বাৰ্তাটো সমগ্ৰ বিশ্বতে বিয়পি পৰিব লাগে। আমি সকলো মানুহ হয়, প্ৰথম আমাৰ পৰিচয় আমি অসমীয়া, তাৰ পাছতে আমি হিন্দু আৰু মুছলিম। গতিকে আমাৰ জাতিটো প্ৰথম, তাৰপিছত আমাৰ ধৰ্ম। এই পৰিচয় তেওঁলোকে দিছে, আমাৰ লগত সদায় আছে। আৰু মই ভাবোঁ এই নিদৰ্শন আমাৰ উঠি অহা প্ৰজন্মই যাতে জীয়াই ৰাখে।